কথাটো হ'ল আমি গলীয়াবাসী ৰাইজে প্ৰথমতে আমি ক'ব লাগিব যে আমি কোনো জাতি জনগোষ্ঠীৰ আৰক্ষণ যিটো সংৰক্ষণ তাক লৈ আমি বিৰোধ কৰা নাই। আমাৰ কথাটো হ'ল গলীয়াবাসী ৰাইজৰ যিটো ইয়াৰ আগতে গড়েহাগি গলীয়া আৰু কদমনিক লৈ যিখন পঞ্চায়ত আছিলে সেইটো পেটাৰ্ণত আমাক পঞ্চায়তখন দি দিয়ক। আজি আপোনালোকে এটা কথা চাওক, প্ৰায় 5,000 হেক্টৰ মাটি পথাৰ মাটি পাৰ হৈ আমি যাব লাগিব পঞ্চায়তলৈ, 3খন দলং পাৰ হৈ যাব লাগিব। আমি নৱগঠিত যিটো পঞ্চায়ত 3খন দলং পাৰ হৈ যাব লাগিব। তাৰপিছত সেইটো সময়তে আমি গোটেই যিটো পৰিকল্পনা আমি বুজি পাইছিলোঁ ইয়াত পৰিকল্পনাটো কি হৈ আছে। আমি মুকলিভাৱে আহ্বান জনাব বিচাৰিছোঁ যে জনগাঁথনি হিচাপত যিমান সংখ্যক ভোটাৰ আছে গলীয়া গাঁৱত, আজি 4,500 ভোটাৰ থকা গাঁওখনক যদি সংৰক্ষণৰ ক্ষেত্ৰলৈ আগুৱাই লৈ গৈ যদি সৰু গাঁও এখনৰ লগত আমাক মিলাই দিয়ে, আমি কোনো জাতি জনগোষ্ঠীৰ সাংবিধানিক যিটো অধিকাৰ সেইটো অধিকাৰ তেওঁলোকে পাব নালাগে বুলি আমি কোৱা নাই। আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে গলীয়া গাঁওখনক তেনেকৈ যথেষ্ট দূৰত থকা গাঁওখনৰ লগত জড়িত কৰাই সংৰক্ষণ কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ পৰা গলীয়া গাঁওখনক আঁতৰাই আনি দুখীয়া ৰাইজৰ যিটো খাটি খোৱা গঞাসকলৰ যিটো ৰাজনৈতিক অধিকাৰ, তেওঁলোকে পঞ্চায়তৰ পৰা পাবলগীয়া যিখিনি অধিকাৰ, সেই অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈহে আমি আহ্বান জনাইছোঁ। পঞ্চায়ত অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ কৰাত আমাৰ আপত্তি নাই, কিন্তু আমাৰ অধিকাৰ কাঢ়ি নিয়াটোত আমাৰ আপত্তি আছে। গতিকে বিধায়কে দিয়া প্ৰতিশ্ৰুতি, যিটো আমি প্ৰথমবাৰ ডিলিমিটেশ্যনৰ সময়তো গৈছিলোঁ, তেখেতে কৈছিলে যে কোনো অসুবিধা নহয়, আমাৰ এই পঞ্চায়তৰ গড়েহাগি পঞ্চায়তৰ অকল চাইনবোৰ্ডটো চেঞ্জ হ'ব বুলি। কিন্তু এতিয়া আমাৰ এটা কাম বুঢ়ীগাং পঞ্চায়তত হ'লেই ইতিমধ্যে মাটিৰ কাম। গতিকে আমি এতিয়া অদূৰ ভৱিষ্যতে দেখিছোঁ আমাৰ গলীয়া ৰাইজ, এৰাবাৰীৰ ৰাইজখিনি কিজানি বুঢ়ীগাং পঞ্চায়তলৈ তালৈ 4-5 কিলোমিটাৰ বাট দূৰ যাব লাগিব নেকি। কাৰণ আমি আয়ুক্ত মহোদয়কো এপ্লিকেশ্যন দিছিলোঁ ডিলিমিটেশ্যনৰ কাৰণে। আমাৰ হিয়াৰিঙো হৈছিলে, কোনো সদু উত্তৰ নাপালোঁ আমি হিয়াৰিং হোৱাৰ পিছতো, আৰু বিধায়কেও প্ৰতিশ্ৰুতি দিছিলে। তাৰপিছত আমি কৈছিলোঁ যে এচি হোৱা সম্ভাৱনা আছে, কোনো পদে এচি নহয়, মই জীয়াই থকালৈকে নহয় বুলি প্ৰতিশ্ৰুতি দিছিলে। আজি যদি বিধায়ক, আমাৰ লগৰো আজি এজন বিধায়ক আমাৰ অভিভাৱক হয়, আজি অভিভাৱকে যদি ইমান ফাঁকি কথা কৈছে, অভিভাৱক যেনেকৈ মা দেউতা ঢুকোৱাৰ পিছত যেনেকুৱা এটা অৱস্থা হয়, আমাৰ আজি সেই অৱস্থা হৈছে। আমাৰ মা দেউতা ঢুকাই গ'ল বিশ্বনাথ চাৰিআলিত। গতিকে আমি এটা সিদ্ধান্ত ল'লে এইটোৱে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম, আৰু তাৰ পিছতো প্ৰয়োজন অনুসাৰে আমি যদি সিদ্ধান্ত ল'ম, যদি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ পিছতো যদি নহয়, আমি বিধায়ককো বৰ্জন কৰিম। সংৰক্ষণ না, আমাক অধিকাৰ লাগে। মুঠত পঞ্চায়ত এটা কথা, জাতি এটা ইমান 4,000-4,500 ভোটাৰ থকা এটা টোটেল 7,000-ৰ ভিতৰত 4,500 অকল আমাৰ গাঁৱতে আছে গলীয়াত। ইমানখিনি জনসংখ্যা থকা অৱস্থাত যদি কিবা এটা 2টা ছিট ৰিজাৰ্ভেশ্যন এটা সমষ্টিত, আমি জনা এটা পঞ্চায়তত এটা পঞ্চায়ত ৰিজাৰ্ভেশ্যন কৰিলেই হ'ব, এটা মানে ব্লকত। বিশ্বনাথ ঘাট যিহেতু ৰিজাৰ্ভেশ্যন হৈছেই, ইয়াত আমাক কিহৰ কাৰণে এই বুঢ়ীগাং এৰাবাৰীটোক সংৰক্ষণ কৰিলে। গতিকে আমি ইয়াত কিবা এটা ভৱিষ্যতে আমাৰ হ'ব লগা মানে ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা ভাবি আজি আমি প্ৰতিবাদ কৰিছোঁ। আমাক পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ব্যৱস্থা কৰি দিয়ে অতি সোনকালে বিধায়কে কি ধৰণে হয়, কাৰণ আমি বুজিব পাৰিছোঁ তেখেতৰ ইয়াত অনুমোদন আছে বিধায়ক। কাৰণ আমি যেতিয়া দৰখাস্ত লৈ গৈছিলোঁ আমি ডিচিৰ ওচৰত, আয়ুক্তৰ ওচৰত, তেখেতেও এটা লিখি দিছিলে পিছপিনে, আমি এনেকৈ হাতত দিছোঁ আয়ুক্ত মহোদয়ক। তেখেতে ওপৰৰ এপ্লিকেশ্যনখন পঢ়িলে, তলৰ নপঢ়িলে। তেতিয়া মই আগত আছিলোঁ, মই ক'লোঁ ছাৰ তলতো এখন দিয়া আছে, এইখন মই ইতিমধ্যে গম পাই গৈছোঁ বুলি কৈছে। গতিকে বিধায়কে ৰাতিৰ সিদ্ধান্ত হ'ল আজিৰ সিদ্ধান্তটো এইটোৱে হ'ল যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ কোনো কেণ্ডিডেটো আমি নিদিওঁ আৰু পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিম।